মোৰে ভয়ত স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ আৰু পাতালৰ বাসু কিও ধৰা ধৰে হয় কম্পমান মোৰে দুই বাহুৰ জৰিয়তে সমগ্ৰ শ্ৰেণী ৰাজ্য মই কৰিছোঁ শাসন মোকেই সকলোৱে এক ছত্ৰী সম্ৰাট বুলি কৰিছে ঘোষণা আনন্দ কৰা উৎসৱ কৰা মহোৎসৱ কৰা সখা শুনিছো হেনো কুন্দিল কুঁৱৰীৰ পাতিছে স্বয়ম্বৰ আনন্দৰ কথা সখা অতি আনন্দৰ কথা তুমিও কিন্তু মোৰ লগত যাব লাগিব আৰু আনন্দৰ কথা সখা আৰু আনন্দৰ কথা দেৱৰীকি নাৰদে গৈ বুঢ়া ৰজা ভীষ্মকক লোভ দেখুৱাই কৈছিল কি কৈছিলে সখা ৰুক্মিণীৰ হেনো বিয়া হ'ব সেই স্বয়ং নাৰায়ণৰ লগত কি ক'লে সেই গৰখীয়া ল'ৰা সেই কৃষ্ণৰ লগত ঘৃণনীয় সেই প্ৰস্তাৱত বন্ধু মোৰ ৰুক্মবীৰে কৰি প্ৰদাঘাত আহ্বানিছে স্বয়ম্বৰ সভা সিমানতে সেই কৃষ্ণ হ'ল দূৰতেই বিদুৰ মাতিছে গোপনে মোক প্ৰদানী প্ৰতিকাত কি লিখিছে জানা কি লিখিছে সখা আহা ভাই অতি আগ্ৰহেৰে আছো বাচ্চাই কুন্দিল ৰাজকন্যা তোমাৰ ভাগ্য ইয়াকে কয় ভাগ্য তাৰ ফালে বৃহস্পতি পোন তাৰ পথত নগৈ কোন বহু ৰজা মহাৰজা সাজপাৰ কৰি মনোহৰ মিছাতেই যাব আশা পালি সখা সখা মই কিন্তু যাম বৰবেশ সাজি নিশ্চয় সখা নিশ্চয় ভুৱন মোহন মোৰে ৰূপৰ বলত লভিম ৰুক্মিণীক ৰত্নে বিনা যত্নে মই মোৰে অপৰূপ দেখি মুগ্ধ হ'ব কুন্দিল কুঁৱৰী মোৰে মুগ্ধ হ'বৰ মন গৈছে সখা মোৰে মুগ্ধ হ'বৰ মন গৈছে ভগৱান শ্ৰীকৃষ্ণই সুদৰ্শ গোপিনীক মতলীয়া কৰিছিল কুন্দিলত আমাৰ জেঠীৰাজ শিশুপালে দুই সুন্দৰ ৩২শ কুন্দিল ৰমণীক বলিয়া নকৰি নেৰে হে কৃষ্ণচন্দ্ৰ তোমাৰ লগত এবাৰ শনি আৰু আমাৰ মহাৰাজৰ একাদশত বৃহস্পতি নলবা কৃষ্ণৰ নাম অতি নিজ হে কৃষ্ণ হীনভাৱে কটালে যি বাল্যকাল গোপৰ ঘৰত সেইজন হ'ল আজি ৰাজদণ্ডধাৰী সকলো সম্ভৱ ভাগ্যৰ বলত দুদিনতে পূৰ্বৰ স্মৃতি সকলো পাহৰি অসম্ভৱ আশা পুহি ৰাখিছে মনত সেই দুৰাচাৰ বস্ত্ৰচুৰ কলীয়া কৃষ্ণ গোপিনীৰ বস্ত্ৰচুৰ কলীয়া কৃষ্ণ মই নহয় সখা কৃষ্ণ তোৰ ইমান সাহস চাওঁ আজি তোক কোনে ৰক্ষা কৰিব পাৰে এই শ্ৰেণীয়াজ শিশুকালৰ পৰা গোপিনীৰ বস্ত্ৰচুৰ কলীয়া কৃষ্ণ নহয় সখা মই তোমাৰ বিদুষক গোপিনীৰ বস্ত্ৰচুৰ কলীয়া কৃষ্ণ নকৰিবা মই তোমাৰ বিদুষক মহাভাৰত সখা মই তোমাৰ বিদুষক মহাভাৰত মাৰ্জনা কৰিবা সখা ভুল হ'ল মোৰ নিজকে পাহৰি গ'লো উত্তেজিত হৈ সেই কৃষ্ণৰ নামত দুৰ্লভ ৰুক্মিণী নিধিক যদি পাওঁ ভাগ্যৰ বলত কৃপণৰ ধন সম ৰাখিম বুকুত সাৱটি
প্রভু জয় হোক। আহক দেৱৰীখি, কিবা হেতু আচম্বিতে আজি এই দাসলৈ পৰিল মনত। বৎস শিশুপাল, বহুদিন দেখা নাই মই, সেই দেখি চাওঁ বুলি আহিলোঁ তোমাক। কোৱাচোন আছানে কুশলে? শ্ৰী চৰণৰ আশীৰ্বাদ লৈ দাস আছো কুশলে তোমাৰ। স্পৰ্শ মুনি কপালত লিখা আছে যাৰ, অমংগল হ'ব পাৰে কাৰ। তুমি বৎস এই পৃথিৱীৰ নন্দন কাননৰ খাই, ৰূপে গুণে সুমিষ্ঠ বচনে মৰতৰ মানৱক ৰাখিছা ভোলাই। প্ৰাণাধিক চেৰিৰ অধীশ্বৰ তুমি, যথাৰ্থতে পৃথিৱীৰ পাৰিজাত তুমি। মুনিবৰ গুণগ্ৰাহী সৰ্বশাস্ত্ৰ বিশাৰদ তুমি, নহয় কদাপি মিছা তোমাৰ মুখৰ বাণী অমৃতৰ দৰে। অতি ঠিক, গুণীয়েহে গুণীৰ ভুল বুজে, সাপেহে সাপৰ ঠেং দেখে। ক্ষান্ত হোৱা সখা, মুনিৰাজ নমস্য আমাৰ। শিশুপাল, তুমি মোৰ অতিকে প্ৰিয়জন, আছে জানো তাত কিবা সন্দেহৰ থল? নাই প্ৰভু। নাই যদি শুনা তেন্তে, নালাগে কৰিব তুমি বিদৰ্ভ ভ্ৰমণ। কিয় মুনিবৰ? কুন্দিলৰ ৰাজ উদ্যানত ফুলি আছে যি বাহি কুসুম, নোপোৱা কদাপি তুমি লিখা নাই তোমাৰ ভাগ্যত। চেষ্টাৰ অসাধ্য জানো কিবা আছে এই জগতত? আছে, সেয়া হৈছে কৰ্মৰ ফল। দিতিৰ পৰা মই জানো, ৰুক্মিণীৰ জন্ম কৃষ্ণৰ বাবে। সিংহিনীয়ে লয় স্থান যিদৰে সিংহৰ পাশে, ঠিক তেনেদৰে ৰুক্মিণীয়েও লয় স্থান সিংহৰূপী কৃষ্ণৰ কাষত। হে দেৱৰ্ষি, প্ৰাণাধিক মোৰ সেই কুন্দিৰ কৰি, গাখীৰ হ'ব বজ্ৰগোপল। সহিম কিদৰে মই অন্তৰ্যামী মুনিবৰ, কৰিছোঁ মিনতি মোক নকৰা বাৰণ। যদিহে নুশুনা মোৰ নিঃশেষ বচন, অৱশ্যেই যাব পাৰা, কিন্তু ৰাজা লাভ হ'লে নহ'ব একোকে, অনাৰ্থ